জাতিটো শেষ পৰ্যায়ত পাইছেগৈ আৰু এই সংকটকালৰ সময়ত আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাৰ ছাত্ৰ সন্থা ছাত্ৰ সংগঠনে একেলগে একত্ৰিতভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, চৰকাৰক আমি আহ্বান জনাইছোঁ, দাবী ৰাখিছোঁ যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাকবা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কোনোবা অধিকাৰ বিচাৰিছে, তেওঁলোকে মাত মাতিছে, এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাকবা ভেলী প্ৰদান কৰিছে, কাকবা ST প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয়ে মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে, তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায়, বৰ্তমানৰ 45 লাখ 2.5 কোটি, অসমৰ 4.3 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায়, এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব। বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব। এই কথাটো লৈ নিগম নিকায়, আমাৰ 6 শিডিউল কাউন্সিল, অট'নমাছ কাউন্সিল, আমাৰ পঞ্চায়ত, VCDC, আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং, স্কুল কলেজ এডমিশ্যনৰ কথা, আমাৰ চাকৰি বাকৰিৰ কথা, নিয়োগ নিযুক্তিৰ কথা, ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানৰ আমাৰ অস্তিত্ব সংকট কালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ, আপোনালোকে পুনৰ বিবেচনা কৰক, পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ, এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উদ্ধাৰ কৰি লওক। সেইটোৱে আজি আমি আহ্বান। আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই, কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই, কাৰো আমি অন্যায় বিচৰা নাই। কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু সেই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই। তেওঁলোকে অধিকাৰ পাওক, তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক, ৰাজনৈতিক তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে, সেইটো তেওঁলোকৰ কথা। কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয়, সেই কথাটো চৰকাৰে বুজিব লাগে। আমি চৰকাৰলৈ ঠেলিছোঁ আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায়, এটা সুবিচাৰ, এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক, ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান ৰাখিছোঁ। আমি 14টা ট্ৰাইবেল ইয়াত অসমত বসবাস কৰি আছে। যদি আপোনালোকে অসম চৰকাৰে যদি আজি ভাবে যে 75 বছৰ পাছত যদি আকৌ নতুন ST যদি গঠন কৰিব বিচাৰে, তেতিয়া এইটো অসমৰ কাৰণে, ইণ্ডিয়াৰ কাৰণে এইটো লজ্জাজনক। আৰু লগতে আমি ইয়াত মাৰ্জিনেলাইজড, ফ্ৰী ইণ্ডিপেণ্ডেণ্ট মাৰ্জিনেলাইজড, আমি শিক্ষা দীক্ষা, চাকৰি বাকৰি বিভিন্ন ক্ষেত্ৰত আমি মানে উন্নত হ'ব পৰা নাই। ইয়াৰ ক্ষেত্ৰত, ইয়াৰ কাৰণতে আমাক ৰিজাৰ্ভেশ্যন পলিচি অনা হৈছে, ইয়াৰ কাৰণতে আমাক কাউন্সিল বনোৱা হৈছে। 6 শিডিউল কাউন্সিল হওক, অট'নমাছ কাউন্সিল হওক, আজি অসমত এই কাউন্সিলবোৰ গঠন কৰাটো উদ্দেশ্য হ'ল যে যি ট্ৰাইবেলৰ অৰ্থনৈতিক ব্যৱস্থা, যি ট্ৰাইবেলৰ ৰাজনীতিক অধিকাৰ যি সুৰক্ষিত কৰাৰ কাৰণে আমাক এই ব্যৱস্থাটো দিয়া হৈছে। কিন্তু বৰঞ্চ আপোনালোকে আজি এই মাৰ্জিনেলাইজ 14টা ট্ৰাইবেল জাতিক অসমত অপমানিত কৰি আৰু আমাৰ যি ইছ্যু, যি মাৰ্জিনেলাইজেশ্যনৰ ক্ষেত্ৰত আপোনালোকে আমাক লজ্জাত কৰি আজি 6 জাতি জনগোষ্ঠী, যোনে সংখ্যাত বেছি, যোনে শিক্ষা দীক্ষাত বেছি আৰু যোনে চাকৰি বাকৰিত বেছি আৰু শাসন ব্যৱস্থাত ৰাজনীতিভাৱে তেওঁলোকে আমাতকে উচ্চ পৰ্যায়ত থাকে, তাৰ কাৰণে আজি এই দমন নীতিটো আমাৰ অসম চৰকাৰক আমি সকীয়াই দিছোঁ যে আমি এক্সিষ্টিং ট্ৰাইবেলসকলে আমি কোনো মানিব নোৱাৰে। আৰু তাৰ কাৰণে আজি ইয়াত কোকৰাঝাৰতো জুই জ্বলিব, আমি টৰ্চ জ্বলাই, আমি আমাৰ বনজাত জ্বলাই আমি মানে ৰেলে কৰি যাম।